ৰাজস্থানত মাকৈ চব্জি বনোৱা হয় নহয়, তো ব'লক আজি সেইটো ৰেচিপি ট্ৰাই কৰোঁ। তো ইয়াৰ কাৰণে মই এটি কেঁচা মাকৈ লৈ লৈছোঁ। আপুনি যেতিয়াই ইয়াক কিনে তেতিয়া আপুনি ইয়াৰ গুটিকেইটা প্ৰেছ কৰি চাব, এটা দুটামান যদি হাতেৰে একদম প্ৰেছ কৰা যায় তেতিয়াহে আপুনি ইয়াক ল'ব, কিয়নো সেইটো মাকৈ চব্জি বনোৱাৰ উপযোগী হয়। ঠিক আছে, তাৰপিছত এনেকৈ আপুনি ইয়াক ক্লিন কৰি পেলাই ইয়াৰ গুটিখিনি ওলাই ল'ব, চুৰিৰে ধুনীয়াকৈ ওলাই যায়। এতিয়া উৰালত মই আদা নহৰু অকণমান লৈ লৈছোঁ আৰু জিৰা অলপ দি পেলাই ইয়াক মই খুন্দি লৈছোঁ। ইফালে 4টা পিঁয়াজ আৰু 2টা জলকীয়াৰ পেষ্ট বনাই লৈছোঁ আৰু এটি বিলাহীৰো মই পেষ্ট বনাই লৈছোঁ, লৈ পেলাই মই এচাইডে থৈ দিছোঁ। তাৰপিছত মই কেৰাহীটো গৰম কৰি প্ৰায় 6-7 চামুচমান তেল দি পেলাই ইয়াক গৰম হোৱাত জিৰা নহৰু আৰু আদাৰ পেষ্টটো দি মই প্ৰায় 10 ছেকেণ্ডমান সময় লৰাই ইয়াতে মই সেই যে পেষ্টটো বনাইছিলোঁ পিঁয়াজ আৰু বিলাহীৰ সেইটো একেলগে দি দিছোঁ আৰু এইখিনি প্ৰায় 2-3 মিনিটমান সময় লৰাই আছোঁ। মই ভালদৰে ইয়াক মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই মছলা দি দিছোঁ। মছলাত নিমখ পৰিমাণ অনুসাৰে দি দিব, তাৰপিছত আপুনি হালধি অকণমান দিব, বেছিও নিদিব, পৰিমাণ অনুসাৰে আৰু বাকী ধনিয়া পাউডাৰ আৰু ৰঙা জলকীয়াৰ পাউডাৰ, মানে কেঁচা জলকীয়া নহয়, অভিয়াছলি ৰেড চিলিৰ পাউডাৰ আপুনি দি দিব। যিমান আপুনি ঘৰত জলকীয়া খায় সেই হিচাপত আপুনি দি দিব, মই যিমান খাওঁ সেই হিচাপত মই দি দিছোঁ। ঠিক আছে, তাৰপিছত ইয়াক লৰাই পেলাই আপুনি প্ৰায় এনেকৈ কমকৈ ঢাকনিখন লগাই দিব, প্ৰায় 2-3 মিনিটমান সময়ৰ কাৰণে ঢাকনিখন লৰাই দিব। তাৰপিছত আকৌ মিক্স কৰিব। মিক্স কৰাৰ পিছত আপুনি মই এইফালে হেৰি থৈ দিছিলোঁ, মানে কাজুৰ মই পেষ্ট বনাই লৈ লৈছিলোঁ, তো কাজুৰ পেষ্টটো এইখিনি সময়ত মই দি দিছোঁ। তাৰপিছত মই ইয়াক ভালদৰে মিক্স কৰি আগেইন মই ঢাকনিখন লগাই দিছোঁ। আপুনি দেখিছেনে এই অকণমান তেল ওপৰে ওলাই আহিছে, তো এইখিনি ষ্টেজত আপুনি ইয়াক লৰাই থাকিব আৰু গেছটো একেবাৰে কমত ৰাখিব দেই, নহ'লে তলত লাগি যাব পাৰে। ভালদৰে মিক্স কৰি পেলাই যিমান পাৰে আপুনি থৈ দিব তাক, আৰু প্ৰায় 10 মিনিটমান পিছত আপুনি নিজে দেখিব যে তেলখিনি ওলাই আহিছে আৰু বেলেগ হৈ গৈছে, চাইডে তেল দেখিব। তাৰপিছত মই মাকৈ খিনিও এইটো ষ্টেজত দি পেলাই 2 মিনিটমান সময় ইয়াক ঢাকনিৰে ঢাকি দিছোঁ। আৰু মই এয়া যে গিলাচটো দেখিছে, এই গিলাচটোৰে মই প্ৰায় 1.5 গিলাচ পানী ইয়াতে দি দিছোঁ। এতিয়া আকৌ ঢাকনিখন লগাই দিছোঁ যাতে এইটো মানে বইল হৈ থাকে আৰু পানীখিনিয়ে ইয়াৰ যিখিনি মাকৈ অকণমান কেঁচা আছিলে ন, তো কেঁচাও সেইটো মানে এইটো ষ্টেজত ইয়াতে বইল হৈ পেলাই মিক্স হৈ যায়। তো এয়া দেখিছেনে পানীখিনি অলমষ্ট শুহি গৈছে আৰু পানীখিনি গোটেই শুহালৈকে মই ইয়াক লৰাই আছিলোঁ, চাই আছিলোঁ, ঢাকনি দি আছিলোঁ। লাষ্ট ষ্টেজত মই ইয়াতে ধনিয়া অকণমান দি পেলাই বাছ এতিয়া ছাৰ্ভ কৰি দিছোঁ। আৰু এয়া হৈ গ'ল মোৰ মাকৈ চব্জিটো। এয়া বহুতেই সোৱাদিষ্ট হৈছিলে, আপুনিও নিশ্চয়কৈ ট্ৰাই কৰিব। বাই।